এটা চাব দেই ইমান অকমানি অকমানি কুকুৰৰ পোৱালি দুটা কুকুৰ আমাৰ গাড়ীত আহি ওলাল অ কালিৰ পৰা আমাৰ ঘৰতে আছে হাই অ ই দুটা কালিৰ পৰা আমাৰ ঘৰত থাকিবলৈ লৈছে দেখোন কৰ হয় কৰ পৰা আহিছে কো নাজানো ভোক লাগিছে ৰবা দেই বিস্কুট আনি আছো দেই দিয়া তুমি দিয়া এইটো আকৌ এইটো গুচি গ'ল তো অকমান লাজ কৰে নাখায় গুড মৰ্নিং কোৱা আকৌ গুড মৰ্নিং ৰিয়মে মাত্ৰ উঠি আহিছে গুড মৰ্নিং বেটা গুড মৰ্নিং বেটা গুড মৰ্নিং মা এক্সাম আছে নহয় না ক'ত আছ ক'ত আছ গা ধুই ৰিয়ম ক'ত আছে উঠা কাপোৰ পিন্ধিব লাগে তেল ঘঁহিব লাগে ঠাণ্ডা মুখখন যে কাপোৰ কানি পিন্ধা নাই লেংটো হৈ আছে চিচি গা ধুই আহি কম্বলৰ তলত হাতখন ওলাইহে দিয়া নাই আৰু চানটো ধুনীয়াকে আঁকিবা মই বহুত ধুনীয়াকে আঁকি অকমান ৰখাচোন বেষ্ট অফ লাক বেটা দৌৰ নহয় লাহে লাহে এইফালে চোৱা এইফালে ইবু বাই বাই যা ৰিয়ম যোৱা আকৌ দৌৰি নাযায় দৌৰিলে পৰিলে মুখখন ভাগিব পৰীক্ষালৈ যাওঁতে হেয়া হেয়া হেল্ল' এভৰিৱান গুড আফটাৰনুন মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনাক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে সুস্থ হৈ আছে আৰু বহুত বহুত বেছি হেপ্পী হৈ আছে এতিয়া সময় বাজিছে 1টা বাজিবলৈ 10 মিনিট আছে কালি ৰাতিটো গোটেই ৰাতি বিয়া চালোঁ ৰাতিপুৱা 5টা বজাত ঘৰলৈ আহিছোঁ গতিকে আৰু মই ৰাতিপুৱা নুশুলোঁ ৰিয়মক স্কুল পঠাই 9টামান বজাৰ পৰা শুই দিলোঁ শুই পেলাই মই 12টামান বজাত উঠি পেলাই মূৰটো চেম্পু কৰি লৈছোঁ আগতে তাৰপিছত এতিয়া পাপাই ভাত বনাই আছে মাছ আৰু ভাত আৰু যি টেঙা বনাইছে কিন্তু মানে পূৰা বিয়া খাই খাই অলপ হজমবোৰ মানে পেটৰ অলপ গণ্ডগোল গতিকে টেঙা বনাইছে মাছেৰে খাম আৰু মই মূৰটো ধুই অকণমান ৰ'দত বহিছোঁ আৰু চাওকচোন বিয়া খাই স্কিনবোৰ অকণমান ড্ৰাই হৈ গৈছে এতিয়া কিবা এটা ঘৰতে ফেচ পেক এটা লগাব লাগিব সেইখিনিয়ে আৰু ৰিয়ম এক্সাম দি আহি পেলাই সি আজি আহি পেলাই কৈছে মা তুমি আজি এতিয়ালৈকে শুয়ে আছা সেয়াই আৰু বাকী বিয়াখন ভালে ভালে হৈ গ'ল আপোনালোকেও চাইছেনে বাৰু আগৰ মোৰ ভ্লগটো মানে কালিৰ ভ্লগটো মই চাগে আৰু 2 দিনমান পিছত দিম আৰু এইটো ভ্লগ চাগে আৰু 5-6 দিনমান পিছত দিম গতিকে মোৰ ভ্লগবোৰ চাই থাকিব আৰু মৰম দি যাব আৰু তাৰ বাবে আপোনাক বহুত বহুত বেছি ধন্যবাদ ঠিক আছে বাৰু মই এতিয়া অকণমান ইটো সিটো কাম কৰিব লগা আছে আৰু কাপোৰ যে এনেকুৱা ওলাইছে এইকেইদিন কাপোৰ জপাই নাই একে দম হৈ আছে কাপোৰ সেইখিনি জাপি পেলাই মুখখন দেখিছেনে কেনেকুৱা ক'লা ক'লা দাগৰ নিচিনা হৈ গৈছে কিন্তু ফাউণ্ডেশ্যন মেকআপ কৰি গতিকে মুখখন অকণমান কেয়াৰ লওঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব দৈ আৰু চুৰা খাবলৈ লৈছোঁ ইয়াৰ ব্ৰেকফাষ্ট চলি আছে দৈ চিৰা চুৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155
নতুন মই দৈ চিৰা এনেকৈ খাব নোৱাৰোঁ দৈ গুড় এনেকৈ খাই ভাল পাওঁ জলপান কৰি নহয় মানে জলপান কৰি খালে কিবা অকণমান খালে পেট আভুক হৈ আহে মই বৰ্তমান মুখত লগাই আছো দৈ আৰু বেচনৰ পেষ্ট এটা আপোনালোকৰ যদি মুখত পিম্পলছৰ বাহিৰেও কিছুমান কোলা কোলা দাগ পৰিছে তেতিয়াহ'লে এচামুচ বেচন আৰু এচামুচ দৈ লৈ ভালদৰে মিক্স কৰি মুখত লগাব আৰু সেইখিনি খোৱাৰ পিছত ঠাণ্ডা পানীৰে ভালদৰে মুখখন ধুই দিব এনেকৈ যদি আপোনালোকে সপ্তাহত 3-4 বাৰমান কৰে তেতিয়াহ'লে নিশ্চয় সুফল পাব মই এতিয়া এইফালে ভাজি আছোঁ মাছ আজি কোনো পাপাই ৰান্ধিব পালেং শাক আৰু চুকা শাকৰ সৈতে মাছৰ তৰকাৰী যিহেতু তেওঁ ৰন্ধা বঢ়াত বহুত চখ আছে গতিকে তেওঁ নিজে কাটি মেলি নিজে বনাবলৈ লৈছে আৰু মই অকণমান হেল্প কৰি দিছোঁ পাপাই প্ৰথমতে তেলত পাঁচফোৰণ আদা পিঁয়াজ দি তাতে পালেং শাক মটৰ আলু বিলাহী নিমখ হালধি জিৰা গুড়ি দি ভালদৰে ভাজি চুকা শাকখিনিও তাতে দি দিছে সেইখিনিও ভালদৰে ভাজি জোখমতে পানী দি তাতে মাছ আৰু ধনিয়া পাত দিয়াৰ পিছত হৈ গ'ল টেষ্টি টেষ্টি মাছৰ টেঙা তৰকাৰী আৰু এতিয়া বজাৰখনটো ইমান ভাল লাগে ন শাক পাচলি বজাৰখন দেখিয়ে ভাল লাগে ইমান ধৰণৰ শাক পাচলি আপোনাৰ ঘৰত আনি সেইখিনি খোৱাহে কথা আৰু যদিহে আপুনি শাক পাচলি প্ৰিয় হয় আৰু ভাতৰ কাঁহীখন দেখিতো ক'বই নালাগে ইমান ধুনীয়া কালাৰফুল হৈ যায় মাছৰ তৰকাৰীখন হৈ যোৱাৰ পিছত আৰু এইফালে বনাবলৈ লৈছে মাছৰ পেটুৰ খাৰ বেঙেনাৰ সৈতে এইখিনি বনোৱাৰ পিছত আমাৰ ভাত খাব পৰা হৈ যাব পটাপট ভাতখিনি খাই অকণমান আকৌ ৰেষ্ট ল'ব লাগিব যিহেতু এতিয়ালৈ কিবা ভাগৰ লাগিয়ে আছে গাটো গতিকে আমি পটাপট ভাত খাই লওঁ আৰু আপোনালোকেও যদি ভাত খোৱা নাই এতিয়ালৈকে খাই লওক দেই মই খাই আছোঁ নাৰায়ণ পূজাৰ খোল আমাৰ ঘৰৰ কাষতে পূজা আছে কিন্তু মই যোৱা নাই আমাৰ ঘৰত চব গৈছে মা গৈছে পাপা গৈছে আৰু এও গৈছে মই হৈ আছোঁ পোৱালি দুটা ৰখি আছে সিহঁতক নিলেতো যাতে খুব উৎপাত কৰিব আৰু সেইটো কাৰণে মই পোৱালি ৰখি আছোঁ আৰু মোৰ কাৰণে পাপায়ো লৈ আহিছে মায়েও লৈ আহিছে এও লৈ আহিছে গতিকে মই বহি বহি পূৰা খাই আছোঁ অকণমান টেষ্টি নে টেষ্টি হয়নে ৰিয়াম খাবা নেকি অকণমান খাবা হেল্ল' এভৰিৱান গুড ইভিনিং এতিয়া সন্ধিয়া হ'ল 5:30 বাজিলে আমাৰ ইয়াতে গ্ৰন্থমেলা চলি আছে মংগলদৈত ভাবিছোঁ গ্ৰন্থমেলাৰ পৰা আহোঁগৈ কালি পৰহি এওঁৰ কিবা ব্যস্ততা আছে গতিকে যাব নোৱাৰে আৰু পৰহিলৈ শেষে হৈ যাব এওঁ কৈছে যদি যোৱা আজিয়ে বোলা সেইকাৰণে আমি এতিয়া ওলাইছোঁ আকৌ ইভু যাবৰ হ'ল নহয় তাক ক'তোৱে এবাৰ ওলাই লৈ যোৱা হোৱা নাই বিয়া বুলিয়ে 5 দিন মানে এনেকৈয়ে গ'ল তাৰো যাবৰ হ'ল গতিকে আমি এতিয়া ওলাই যাওঁ তাৰপিছত তাতে গৈ চাওঁ কিমান কি চাব পাৰোঁ দুইটা পোৱালীক লৈ উঠে 17 বছৰ হোৱা মুক্তুল আগুনৰ ডালমিদাত ডাঙৰি পিন্ধাৰ লগ বিচাৰি আগুনৰ পথাৰত দাৱনীৰ কাম আছে মুঠি কাচি ডাঙৰি বন শেষ হ'ল আগুনৰ কৈলিয়ে বাট ভেটি ল'লে বৌদেউ আপুনি যে কৈছিল সেউতীৰ কথা মোৰ কথা সেউতী কৈছিল জানো পিছৰ কাষত ভূমিখিনি পেলাই দিছিল তেতিয়া তেওঁ প্ৰেয়সীয়ে 2 হাতেৰে ভূমিখিনি তুলি খাই দিছিল আৰু কৈছিল ভাল পাওঁ বুলি যদি তেজকে খায় ভাল পাবৰ কি জানে পাৰে ভাল পাওঁ বুলি যদি তেজকে খায় তেনে ভাল পোৱা বাৰু কেইজনে পায় তেওঁৰি তময় দেউতা দিম আহা আগতে ফটো একপি উঠি লোৱা শিৰোনাম অতি জয়মতী প্ৰাণ যদি প্ৰাণ হয় হৃদয় ৰমণী প্ৰেম যদি আদৰ কোনটো আখৰ বা বুজি পাইছে আৰু চেষ্টা কৰা নহওক ৰাজভোগ অতি তুচ্ছ পিতেকলেহে কিতাপ চাই আছে চাওঁ কি লৈছ কি চাইছা কিতাপ কি কিতাপ সেয়া
শিয়াল গীতাৰ সুধাচোন কমিক্স কিবা কিতাপ আছে নেকি আংকুজনক সোধা অ খুৰা কমিক্স কিতাপ কিবা আছে নেকি সোধা বেছি দূৰত নাযাবা অ পিছলৈ গৈ আছে এনজয় কৰিছে পৰিবা দুখ পাবা চিকেনৰ আচাৰ কেনেকুৱা বা আচাৰ খোৱা মই আৰু আচাৰে খোৱা কি খাইছ আজি এই ভিডিঅ'টো এইখিনি লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল ভিউৱাৰ আছে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে আহি থকা সকলোবোৰ ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে চাবলৈ পায় আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকক বহুত